নমস্কাৰ বন্ধু বান্ধৱীসকল বহুদিনৰ বিৰতিৰ মূৰত পুনৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ কিছু অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ CTETৰ যিহেতু জানুৱাৰীৰ 2024 চনৰ জানুৱাৰী 21 তাৰিখে পৰীক্ষা হৈ গৈছিল ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিছে দুদিন আগত 15 ফেব্ৰুৱাৰীত আৰু সকলোৱে যিহেতু উত্তীৰ্ণ হৈছে যিসকলে মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ আৰু যিসকল ভিউৱাৰ্ছসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু যিসকলে হয়তো পাছ কৰাও নাই তেওঁলোকে নেক্সট ট্ৰাই কৰিব আৰু আপোনালোকে অতি সোনকালে সফলতা লাভ কৰিব গতিকে চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লওক এতিয়াৰ পৰা সকলো ধৰণৰ ইনফৰমেশ্যন মই সময়মতে দিবলৈ চেষ্টা কৰিম আৰু DMEৰ নতুন আপডেট আহি আছে আৰু যেহেতু CTETৰ 21 জানুৱাৰীৰ পৰীক্ষা হোৱাৰ যিটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল LP UPৰ CTETৰ তাৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু বহুতো উৎকণ্ঠাত আছে যে তেওঁলোকে যিহেতু 15 ফেব্ৰুৱাৰী ৰিজাল্ট দিলে আৰু 13 ফেব্ৰুৱাৰীত আমাৰ DW ফালৰ পৰা যি পৰ্টেল বন্ধ হৈ গৈছে কিন্তু পুনৰ খুলিব নেকি তেওঁলোকক এপ্লাই কৰাৰ চান্স দিব নেকি বা কি কয় কৰ্তৃপক্ষই বা কি চলি আছে আলোচনা আৰু যিসকলে ইতিমধ্যে এপ্লাই কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব কাৰণ তেওঁলোক উৎসাহ আছে কাৰণ যিহেতু ইতিমধ্যে লোকসভা নিৰ্বাচনৰো ইতিমধ্যে মাৰ্চ মাহত বা এপ্ৰিল মাহত অনুষ্ঠিত হ'ব গতিকে কোড অফ কণ্ডাক্টও আহি আছে গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি লোকসভা নিৰ্বাচনৰ পিছত হয় বা আগতে হ'ব নেকি বা এপইণ্টমেণ্ট কেতিয়ালৈকে লাভ কৰিব বা কেতিয়ালৈকে লিষ্ট মাৰিব এই সকলো ধৰণৰ ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে পাই থাকিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহতো পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে যিহেতু আপোনালোকে গম পাইছে যে নতুন যিসকল CTET পাছ কৰিছে তেওঁলোকক এপ্লাই কৰিব দিবলৈ ইতিমধ্যে তেওঁলোকে নতুন CTET কেইজনমান ছাত্ৰ বা তেওঁলোক কেণ্ডিডেটসকলে গুৱাহাটীলৈ গৈ ইতিমধ্যে DW কৰ্তৃপক্ষ শিক্ষামন্ত্ৰী কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম দিছে যে তেওঁলোকৰ মতে পুনৰ খুলি দিব লাগে পৰ্টেলটো আৰু ইতিমধ্যে যিসকল আগত পাছ কৰিছিলে টেটত বা SCRT ODL বা আসাম টেটত পাছ কৰি থৈছিলে বহুত পুৰণি কেণ্ডিডেট আছে তেওঁলোকৰ ইতিমধ্যে বয়স হৈছে তেওঁলোকে বিচাৰে যে এইটো ৰিকুৱাৰমেণ্টত পৰ্টেল খুলি দিব নালাগে তেওঁলোকে নেক্সট চান্স দিব লাগে আৰু বহুতো অপেক্ষাৰ অন্তত আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব ইতিমধ্যে যিহেতু দুটা গ্ৰুপ হৈছে এটা খুলি দিব লাগে এটা খুলি দিব নালাগে কিন্তু এটা যদি এনালাইচিছ কৰোঁ আপোনালোকে জানে যে এইবাৰ যিহেতু সৰ্ববৃহৎ পোষ্ট ওলাইছে 3300 কিবা এটা আছে LP UPটো আছে 1750 যিহেতু CTETৰ এই এডভাৰটাইজটো ওলাইছিলে নৱেম্বৰ মাহত 2023 আৰু পৰীক্ষাটো অনুষ্ঠিত হৈছিল 21 জানুৱাৰী কাৰণ যদি নতুন CTETখিনি এপ্লাই কৰিব দিয়া হয় কাৰণ এনেকুৱা ধৰণৰ আছে যিসকল নতুন পাছ কৰিছে তেওঁলোকৰ ডাবল হৈ আছে অৰ্থাৎ যিসকল ইতিমধ্যে আগষ্ট মাহত পাছ কৰিছে তাৰে মেক্সিমামে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁলোকে ইতিমধ্যে অৱতীৰ্ণ হৈছে কম সংখ্যকহে নতুন প্ৰাৰ্থীয়ে এইবাৰ CTETত উত্তীৰ্ণ হৈছে গতিকে হয়তো মই ভাবোঁ যে সেইখিনিক এপ্লাই কৰিব দিব লাগে নে নালাগে সেইটো হয়তো বিভাগীয় কৰ্তৃপক্ষই সেই কৰিব আলোচনা চলি আছে আজি DW হওক বা আমাৰ শিক্ষামন্ত্ৰী মহোদয় হওক তেওঁ বিবেচনা কৰিব যে নতুন যিসকল প্ৰাৰ্থীক দিব লাগে নে নালাগে ইতিমধ্যে আপোনালোকে জানে যে নতুন যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এইটো ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ 25ৰ পৰা আৰম্ভ নহয় তেতিয়াহ'লে লোকসভা নিৰ্বাচনৰ পিছত এটা মই খবৰ পোৱা মতে লোকসভা নিৰ্বাচনৰ পিছত এপ্ৰিল বা মে' মাহত এটা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব পাৰে যদি 25 তাৰিখৰ ভিতৰত কাৰণ ইতিমধ্যে আপোনালোকে এটা যিটো বিতৰ্ক চলি আছে পৰ্টেল খোলাক নোখোলাক হওক গতিকে যিহেতু মেমৰেণ্ডাম পৰিছে আৰু কিছুমানে হয়তো কেছো কৰিব যিহেতু NS সকলেও এপ্লাই কৰিব পাৰে তেওঁলোকৰ ইতিমধ্যে এটা জাজমেণ্ট বা হাইকোৰ্টৰ কেছ চলি আছে বা যিসকল ইতিমধ্যে টিচাৰ এই ক্ষেত্ৰতো কিছু বেমেজালি হৈ আছে আৰু নতুন যিসকল পৰ্টেল খুলি নিদিলে তেওঁলোকেও কেছ কৰিব বুলি ইতিমধ্যে প্ৰায় হয়তো কেছ কৰিব পাৰে বা পৰ্টেল নোখোলালৈকেও কেছ কৰিব অৰ্থাৎ এই প্ৰচেছটো হয়তো আপোনালোকে নিজে দেৰি কৰি আছে এই যি দুই এটা গ্ৰুপ আছে গতিকে আপোনালোকে নাভাবিব যে ডকুমেণ্টছ ভেৰিফিকেশ্যন ফেব্ৰুৱাৰী মাহত হ'ব ফেব্ৰুৱাৰী মাহত হোৱাৰ যথেষ্ট চান্স নাই এইটো মই খবৰ পোৱা মতে যদি ইয়াত কোৰ্ট কেছবিলাক হৈ থাকে যিটো দুটা পাৰ্টি আছে এটা খুলি দিব নালাগে তেওঁলোকেও কেছ কৰিম বুলি কৈ আছে আৰু খুলি দিব লাগে তেওঁলোকেও কেছ কৰিব বা তেনেকুৱা ধৰণৰ মেমৰেণ্ডাম পৰি আছে খুলি নিদিয়াক লৈও মেমৰেণ্ডাম পৰি আছে ইয়াৰ ফলত কি হৈ আছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ডিলে হ'ব অৰ্থাৎ দেৰি হ'ব অৰ্থাৎ ইলেকশ্যনৰ পাছলৈ যাব যিহেতু ইলেকশ্যনৰ আগত
নিযুক্তি নহয়, ইলেকশ্যনৰ পিছতহে হ'ব। গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যনটো হয়তো আপোনালোকৰ যিটো সমস্যা হৈ আছে, পৰ্টেল খোলা নোখোলা হয়, বা যি 5% যিটো চৰকাৰে ঘোষণা কৰিছে যে চাকৰি নোহোৱা ঘৰত 5% দিব, বা তেনেকুৱা ধৰণৰো দুটা গ্ৰুপ হৈছে যে দিব লাগে, এইটো ৰিকুৱাৰমেণ্টত 5% যিটো কৈছে চৰকাৰ চাকৰি নথকা ঘৰত 5%টো দিব লাগে আৰু দিব নালাগে, এনেকুৱা দুটা গ্ৰুপ হৈছে। আৰু কোৰ্ট কেছ চলি আছে ইতিমধ্যে NISৰ ক্ষেত্ৰতো তেওঁলোককো কিছু যিহেতু একো সুপ্ৰিম কোৰ্টৰ পৰা একো জাজমেণ্ট হোৱা নাই, তেওঁলোকে এপ্লাই কৰিছে যদিও তেওঁলোকৰ সমস্যাত ভুগি আছে যে কি কৰিব, তেওঁলোকৰ ভৱিষ্যতৰ দিশে কি হ'ব। গতিকে সকলো ধৰণৰ হৈ আছে। গতিকে পৰৱৰ্তী CTETৰ ওপৰত মই পুনৰ ভিডিঅ' বনাম। এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ইলেকশ্যনৰ পাছত হোৱাতে চান্স আছে যদি ইয়াত কোৰ্ট কেছবিলাক চলি থাকে বা যদি হয়। গতিকে ভিডিঅ'টো একেলগে চাব বহুত বহুত ধন্যবাদ। পৰৱৰ্তী CTETৰ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।